এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 20 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে লৈ আহিছো ভাল খবৰ, কিয়নো ৰাজ্যত নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ লাভ কৰাৰ বাবে শীঘ্ৰেই সাজু কৰক যাৱতীয় নথিপত্ৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে বাদ নপৰে চৰকাৰী পকী ঘৰ লাভ কৰাৰ পৰা শীঘ্ৰেই কৰক আবেদন। আবেদন কৰোঁতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। ৰাজ্যত আৰম্ভ হ'ব লোকপিয়ল গণনা, ঘৰে ঘৰে যাব লোকপিয়ল গণনাকাৰী বিষয়া। আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব লোকপিয়ল গণনা সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নথবাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। শীঘ্ৰেই কৰক আবেদন। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক যাৱতীয় নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে বাদ নপৰে চৰকাৰী ঘৰ লাভ কৰাৰ পৰা। আপুনি যোগ্য হোৱাৰ পিছতো যদি চৰকাৰী পকী ঘৰ লাভ কৰা নাই তেনেহলে আপোনাৰ কাৰণে ভাল খবৰ, কিয়নো ৰাজ্যত নতুনকৈ আৰু 15 লাখ লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ। গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্য জুৰি চলিব লোকপিয়ল গণনা, ঘৰে ঘৰে যাব লোকপিয়ল গণনাকাৰী বিষয়া। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল গণনা। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল গণনা। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া। লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য। ৰাজ্য জুৰি চলিব লোকপিয়ল গণনা, ঘৰে ঘৰে যাব লোকপিয়ল গণনাকাৰী বিষয়া। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল গণনা। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। আৰু ৰাজ্যত লোকপিয়লৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।